বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। প্ৰতিশোধ। গাঁওখনলৈ আন্ধাৰ নামিছিল। ঠাণ্ডাৰ দিন, সোনকালে আন্ধাৰ নামে। নৈ পাৰৰ ঠেক আলিবাটটোৰে নয়নে আগুৱাই গৈ থাকিল। লক্ষ্যস্থান গাঁওখনৰ আনটোমূৰে থকা আৰক্ষী থানাখন। এতিয়াও যাবলৈ আৰু 5 কিলোমিটাৰমান বাকী আছেই। ইতিমধ্যে 3 কিলোমিটাৰ পথ আহিলেই। খোজ কঢ়াৰ অভ্যাস নাই যদিও তাৰ হাতত অন্য উপায়ো একো নাই। সেয়ে সি গৈ থাকিল। কোনোবা এজন পোৱা হ'লে ভালে আছিল, মনতে ভাবিলে সি। চহৰৰ মেইন ৰাস্তাৰ পৰা প্ৰায় 8 কিলোমিটাৰ ভিতৰুৱা গাঁওখন। অহা যোৱা কৰিবলৈ নৈ পাৰৰ এই আলিবাটটোৱে একমাত্ৰ ৰাস্তা। গোটেই পথছোৱাত জনবসতি একেবাৰে সেৰেঙা। 20 ঘৰমান মানুহ বহিছেহি। আধুনিকতাৰ পৰশ নপৰা গাঁওখনৰ মানুহবোৰো খুবেই সহজ সৰল। এতিয়াও তেওঁলোকে ভূত প্ৰেত ডাইনী এইবোৰত বিশ্বাস কৰে। নিশা 8 বাজিল তেতিয়া। নয়নে ভাগৰে জোগৰে থানাখন গৈ পাই আগফালৰ বেঞ্চখনতে ধপচকৈ বহি দিলে। দুজন কনষ্টেবল ওলাই আহিল। মূৰৰ পৰা ভৰিলৈকে নয়নক চাই সুধিলে, কি লাগে? নয়নে খেহাই খেহাই পানী এগিলাচ বিচাৰিলে। কনষ্টেবলজনে আনি দিয়া পানী গিলাচ একে ঘোপাই পি নয়নে দীঘলকৈ উশাহ টানিলে, যেন মৃত্যুৰ পৰহে হাত সাৰিল। নিজৰ আই কাৰ্ডখন কনষ্টেবল দুজনৰ আগত দাঙি ধৰিলে। লগে লগে দুয়োজনে চেলুট মাৰিলে। নয়ন থানাৰ ভিতৰলৈ সোমাই গ'ল। বেগকেইটা কনষ্টেবল দুজনে দাঙি নি ভিতৰ পোৱালে। থানাৰ নতি দূৰতে থকা কোৱাৰ্টাৰটোলৈ নয়নক লৈ গ'ল কনষ্টেবল এজনে। কোৱাৰ্টাৰৰ ভিতৰত বেগটো থৈ সি নয়নক ক'লে, ছাৰ, ৰান্ধনী এজন আছে, গতিকে আপোনাৰ ৰন্ধা বঢ়া কৰাত কোনো অসুবিধা নাপায় আপুনি। মই গৈ তাক পঠিয়াই দি আছোঁ। আপুনি কাপোৰ সলাই লওক। সি আপোনাক গা ধুবৰ কাৰণে গৰম পানী কৰি দিব। বৰ জাৰ পৰিছে। আৰু ভাত সাজৰো যোগাৰ কৰি দিব সি। মই আহোঁ। কিবা প্ৰয়োজন হ'লে জনাব। নয়নে ভাল বাৰু বুলি কৈ কনষ্টেবলজনক বিদায় দিলে। গা পা ধুই ভাতকেইটা খাই নয়নে বিচনাত বাগৰ দিলে। এতিয়াহে যেন ভাগৰটোৱে হেঁচা মাৰি ধৰিলে তাক। কেতিয়ানো তাৰ দুচকুলৈ টোপনি নামি আহিল সি গমেই নাপালে। নয়ন বৰুৱা, যোৰহাট চহৰৰ ল'ৰা। মাক দেউতাক ভনীয়েক আৰু সি, এয়াই তাইৰ পৰিয়াল। গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰি আৰক্ষীত যোগদান কৰিছিল। 3 বছৰ হ'ল সি চাকৰি কৰা। এই 3 বছৰত সি 2বাৰ প্ৰমোশ্যন আৰু 4বাৰ ট্ৰান্সফাৰ পালে। এইবাৰ সি তাৰ কৰ্মদক্ষতাৰ বাবে ইন্সপেক্টৰ পদলৈ প্ৰমোশ্যন পাই এই ভিতৰুৱা গাঁওখনৰ আৰক্ষী থানাত যোগদান কৰিছেহি। সুদক্ষ পুলিচ বিষয়া হিচাপে তাৰ এটা সুনাম আছে। ইতিমধ্যে কেইবাবাৰো তাৰ নাম বাতৰি কাকতত প্ৰকাশ পাইছে আৰু সেয়ে মাক দেউতাকে তাক লৈ গৌৰৱ অনুভৱ কৰে। নিশা তেতিয়া প্ৰায় 1 মান হৈছিল। কাৰোবাৰ মাতত নয়নে সাৰ পালে। কোনোবাই যেন তাৰ নাম ধৰিহে মাতি আছে। মাতটো ভালদৰে শুনিবলৈ চেষ্টা কৰিলে সি। ছোৱালীৰ মাতেৰে পাছফালৰ দুৱাৰখনৰ পৰা যেন নয়ন ছাৰ বুলি তাক কোনোবাই মাতি আছে। সি আচৰিত হ'ল। সিনো গাঁওখনলৈ আহি পোৱা কিমান সময় হৈছে? এই মাজৰাতি কোনে তাক বিচাৰি আহিল? আৰু তাৰ নামটোনো জানিলে কেনেকৈ? হাজাৰটা প্ৰশ্নই তাৰ মনত জুমুৰি দি ধৰিলে। কোননো হয়, দেখা যাওক, এই বুলি ভাবিয়ে কঁকালত ৰিভলভাৰটো লৈ সি উঠি গ'ল। সন্তৰ্পণে পিছ দুৱাৰখন খুলি বাহিৰলৈ চাই পঠিয়ালে। বাহিৰত আৰক্ষীৰ আন্ধাৰে মেলা পাতিছে। ইফালে ভীষণ কুঁৱলী পৰিছে। একোৱেই মনিব নোৱাৰি। তথাপিও নতি দূৰৈত ছায়ামূৰ্তি এটা ৰৈ থকা যেন পালে নয়নে। কোন বুলি মাত দিও সি একো সঁহাৰি নাপালে। টৰ্চটো আনিবলৈ ভিতৰলৈ সোমাই গ'ল নয়ন। দুৱাৰখন মেলা হৈ থাকিল। এজাক তেজ গোট মৰা চেঁচা বতাহে নয়নৰ শৰীৰ কঁপাই তুলিলে। টৰ্চটো আনি ছায়ামূৰ্তিটোৰ পিনে মাৰি পঠিয়ালে সি, কিন্তু একোৱেই দেখা নাপালে। এই হিমচেঁচা ঠাণ্ডাটো তাৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল। তাক ভয় খুৱাবলৈহে কোনোবা দুষ্ট চক্ৰৰ চক্ৰান্ত বুলি সি সন্দেহ কৰিলে। দুৱাৰখন বন্ধ কৰি সি গৈ আকৌ বিচনাত বাগৰ দিলে। কোঠাটোৰ পৰিৱেশটো আগতকৈ গহীন যেন লাগিল তাৰ। বিশেষ চিন্তা নকৰি টোপনিৰ কোলাত ঢলি পৰিল নয়ন। পূবৰ বেলিয়ে ঢলফাট দিলে। চৰাই কলকলনিত নয়নে সাৰ পালে। ঘড়ীটো চাই দেখে 9 বাজি পাৰ হৈ গৈছে। সবজবকৈ উঠি টাৱলখন কান্ধত লৈ দমকলৰ কাষ পালেগৈ। যাওঁতে ৰান্ধনীটোক ভাতৰ যোগাৰ কৰিবলৈ কৈ গ'ল। গা ধুই আহি ইউনিফৰ্মযোৰ পিন্ধি ভাতকেইটা খাই থানালৈ ওলাই গ'ল। যাওঁতে ৰাতিৰ ঘটনাটোৱে মনত শোধৰণি লগাই থাকিল। থানালৈ গৈ সকলোৰে লগত চা চিনাকি হৈ কাম কাজবোৰ চাব ধৰিলে। ভিতৰুৱা গাঁও হোৱাৰ হেতুকে কোনো বিশেষ কাম নাছিলেই। গতিকে আবেলি গাঁওখন ফুৰাটোকে ঠিক কৰিলে সি। আবেলি 3 মান বজাত থানাৰ পৰা ওলাই গ'ল নয়ন। যাওঁতে কনষ্টেবল এজনক তাৰ কোৱাৰ্টাৰত অলপ মাংস আনি দি আহিবলৈ ক'লে।
গাঁওখনৰ বাটপথবোৰেদি ঘূৰি ফুৰোঁতে এখন ফিল্ডৰ কাষত ডাঙৰকৈ পেণ্ডেল দিয়া দেখি সি ৰৈ গ'ল। মনতে কিবা থিয়েটাৰ থকা বুলি ভাবিলে সি। মানুহবোৰৰ আত্মীয়তা দেখি সি বৰ ভাল পালে। ইমান মিলা প্ৰীতি আজিকালি ক'ত দেখিবলৈ পোৱা যায়। এনেতে তাক দেখি বৰমূৰীয়া ধৰণৰ এজন বয়সীয়াল ব্যক্তি আগুৱাই আহিল। তাক মাতি নি আঠে বাঠে বহিব দিলে। সি মানুহজনক সুধিলে, কিবা থিয়েটাৰ আহিব নেকি? মানুহজনে দীঘলকৈ হুমুনিয়াহ কাঢ়ি ক'বলৈ ধৰিলে, গাঁওখন এটা সময়ত মানুহে ভৰি আছিল। কেওফালে জাকত জিলিকা আছিল। এতিয়াতকৈ 10 গুণ বেছি মানুহ আছিল। কিন্তু এবাৰেই মহামাৰী আহি গোটেই গাঁওখন ওচন কৰি পেলালে। তেতিয়াৰে পৰা গাঁওখনত মানুহ নথকা হ'ল। এবাৰ কি হৈছিল শুনক ছাৰ। ইয়াতে এজনী ছোৱালী আছিল, লখিমী নামেৰে। নামটোৰ নিচিনাকৈ তাইও বৰ লখিমী ছোৱালী আছিল। গাঁওখনৰ মানুহবোৰেও তাক নিজৰ ছোৱালীৰ দৰেই মৰম কৰিছিল। গাঁওখনৰ আনটো মূৰৰ ল'ৰা এজনৰ তাইৰ সৈতে বিয়া ঠিক হৈছিল। ঠিক সেই সময়তে গাঁওখনত এই আৰক্ষী চকীটো বহিছিল। ঠিক 5 বছৰৰ আগৰ কথা এয়া। দাৰোগাজন বৰ ঠিক মানুহ নাছিল। কিবা কাৰণত এবাৰ সেই ল'ৰাজনৰ সৈতে দাৰোগাজনৰ কাজিয়া লাগিছিল আৰু দাৰোগাজনে ল'ৰাটোক শিক্ষা দিবৰ কাৰণে সুবিধা বিচাৰি আছিল। লখিমীৰ বিয়াৰ আগদিনা দাৰোগাজনে ল'ৰাটোক হঠাৎ ধৰি বান্ধি থানালৈ লৈ গৈছিল। উৰে নিশাটো তাৰ ওপৰত অত্যাচাৰ চলাইছিল। পুৱতি নিশা ল'ৰাটোৰ মৃত্যু হৈছিল। পুৱা লখিমীৰ লগতে গাঁৱৰ মানুহবোৰো থানালৈ গৈছিল। লখিমী থানাৰ ভিতৰলৈ সোমাই গৈছিল। তাইক দেখি দাৰোগাজনৰ মনত বেয়া চিন্তাই বাহ ল'লে। থানাৰ ভিতৰতে তাইৰ ওপৰত নিজৰ কামনা চৰিতাৰ্থ কৰিলে। কোনেও তাইক ইজ্জত বচোৱাৰ চেষ্টা নকৰিলে। দুখতে তাই গৈ আত্মহত্যা কৰিছিল। সেই দিনটো আউসীৰ দিন আছিল। তেতিয়াৰে পৰা তাইৰ আত্মাটোৱে গোটেই গাঁওখনতেই ঘূৰি ফুৰে। আউসীৰ দিনা গাঁওখনৰ কোনোবা এজনক হত্যা কৰেই। আজি সেই আউসীৰ নিশা। সেয়ে গাঁওখনৰ মানুহবোৰে লগ লাগি পূজা এভাগ কৰিব লৈছে। সেয়েহে এই পেণ্ডেলটো দিয়া হৈছে। নয়নৰ মনটো সেমেকি উঠিল। সি সুধিলে, দাৰোগাজনৰ কি হ'ল? মানুহজনে ক'লে, ঘটনাটোৰ পাছত দাৰোগাজন ইয়াৰ পৰা গুচি গ'ল। কিন্তু ঘটনাটোৰ লগত জড়িত 2জন হাবিলদাৰ থানাতে থাকি গৈছিল। আউসীৰ পিছদিনাখন 2জনৰে মৰা শৱ দুটা থানাৰ ভিতৰতে পৰি থকা পোৱা গৈছিল, বিভৎস ৰূপত। ছাৰ, আজি আপুনি অলপ সাৱধানে থাকিব, মানুহজনে নয়নক ক'লে। সি ভাল বাৰু বুলি কৈ বিদায় ল'লে। ঘড়ীটোলৈ চালে নয়নে। সন্ধিয়া 7 বাজিছে। লাহে লাহে সি কোৱাৰ্টাৰলৈ খোজ দিলে। মৰিশালীৰ নিস্তব্ধতাই গাঁওখনক গ্ৰাস কৰিছে। দূৰৰ পৰা ভাহি অহা কুকুৰৰ চিঞৰ আৰু জিলিৰ মাতৰ বাহিৰে আন একোৱেই শব্দ নাই। বাটত পৰি থকা শুকান পাতবোৰৰ খোজৰ শব্দত মচমচাই উঠিছে। শুকান পাতবোৰেও যেন কৈছে, খোজ সাৱধানে দিবি, নহ'লে তাই সাৰ পাই উঠিব। নয়নে লখিমীৰ কথাই ভাবি থাকিল। মানুহ জাতিটো সঁচাই বৰ নিৰ্দয়। থানাৰ কাষ পাওঁ পাওঁ হওঁতে সি অনুভৱ কৰিলে যেন তাৰ পাছে পাছে কোনোবা আহি আছে। সি পিছলৈ ঘূৰি চালে, কিন্তু একো নেদেখিলে। মনৰ ভ্ৰম বুলি ভাবি সি কোৱাৰ্টাৰলৈ বুলি খৰকৈ খোজ দিলে। পিছে সি গৈ নাপায়হে নাপায়। এক অনামী ভয়ত সি কঁপি উঠিল। কঁকালত খেপিয়াই চালে, হওক তেওঁৰ ৰিভলভাৰটো যে আছে, তেতিয়া ইমান চিন্তা নাই। কিন্তু সি বুজি নাপালে, গৈ পাওঁতে আজি তাৰ ইমান সময় লাগিছে কিয়। কিছু দূৰ গৈ কোৱাৰ্টাৰত জ্বলি থকা লাইটটো দেখা পালে। স্বস্তিৰ উশাহ এটা এৰিলে সি। কোৱাৰ্টাৰত সোমাই মুখ হাত ধুই বিচনাত বাগৰ দিলে। ৰান্ধনীটোৱে আহি ক'লে, ছাৰ, ভাত বাঢ়ি থৈছোঁ, আপুনি খাই ল'ব। মানুহজনীৰ অসুখ, সেয়ে মই ঘৰলৈ যাওঁ। ইয়াকে কৈ সি বেকা হাঁহি এটা মাৰি ওলাই গ'ল। নয়নে তাক কিবা এটা কওঁ বুলি বাহিৰলৈ ওলাই আহিল, কিন্তু ৰান্ধনীটো যেন ক'ৰবাত অদৃশ্য হৈ থাকিল। দুৱাৰখন জপাই দিলে নয়নে। বিচনাত বাগৰি থাকোঁতে কেতিয়ানো টোপনি আহিল গমেই নাপালে সি। পাছফালৰ হাবিডৰাত দুটামান শিয়ালে হোৱা দিলেহি। চকমকাই সাৰ পালে নয়নে। কাৰেণ্ট নাই। কোঠাটোত অন্ধকাৰে উন্মাদ নৃত্য কৰিছে। কাষৰ টেবুলখনত থকা মমডাল জ্বলাই দিলে। ঘড়ীটোৱে 10 বজাৰ সংকেত দিলে। ভাতকেইটা খুৱাই যাওক বুলি উঠি গ'ল সি। চকীখনত বহি ভাতগৰা মুখত দিয়েই উকলিয়াই দিলে। মাংসখিনি কেঁচা হৈ থাকিল। দেখাত কিন্তু তেনেকুৱা নালাগে। সি আচৰিত হ'ল। হঠাৎ ক'ৰ পৰা জানো এজাক বতাহ সোমাই আহিল। জ্বলি থকা মমডাল নুমুৱাই দিলে। টৰ্চটো বিচাৰিলে নয়নে, নাপালে বিচাৰি। চেহ, ক'ত থাকিল। এনেতে দুৱাৰত টোকৰ পৰিল। সি ভিতৰৰ পৰাই সুধিলে, কোন? উত্তৰত আহিল, ছাৰ, বৰ ডাঙৰ বিপদ এটাত পৰিহে আপোনাৰ ওচৰলৈ আহিছোঁ। দুৱাৰখন খোলকচোন। মমডাল জ্বলাই সি দুৱাৰখন খুলি দিলে। এজনী ছোৱালী সোমাই আহিল। নয়নে বহিবলৈ কোৱাৰ আগতেই গৈ তাই চকীখনত বহি পৰিল আৰু ঘুট ঘুটকৈ পানীগিলাচ পি খালে। সি তধা লাগি চাই থাকিল। তাই সুধিলে, ইমানকৈনো কি চাইছে? এইবাৰহে যেন সি স্তম্ভিত ঘূৰাই পালে।
সি ক'লে, নাই একো নাই, পিছে আপুনিনো কোন আৰু আপোনাৰ কি বিপদ হৈছে? ছোৱালীজনীয়ে খিলখিলাই হাঁহি দিলে আৰু সেই হাঁহি আত্মহাস্যলৈ পৰিণত হ'ল। সি কাণত হেঁচা দিলে যেন হাঁহিৰ শব্দত তাৰ কাণ ফাটিহে যাব। হঠাৎ ছোৱালীজনী বতাহত উৰিব ধৰিলে। নয়নৰ মূৰটো আচন্দাই কৰিব ধৰিলে। চিঞৰিব খুজিও চিঞৰিব নোৱাৰিলে, যেন ডিঙিত কোনোবাই সোপা এটাহে দি থৈছে। সি যেন লৰচৰ কৰিব পৰা শক্তিকণো হেৰুৱাই পেলালে। মন্ত্ৰমুগ্ধৰ দৰে সি ছোৱালীজনীলৈ চাই ৰ'ল। তাই ক'ব ধৰিলে, মই লখিমী, মোক চিনি পোৱা নাই? তোৰ দৰে সেই পিশাচটোৱে এদিন মোৰ সৰ্বনাশ কৰিছিল। কি ভুল আছিল মোৰ? তইতো পুলিচ, কোনে জানে তই যদি তাহাঁতৰ দৰেই আন এজনী লখিমীৰ সৰ্বনাশ কৰ। তহঁতৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। এইবুলি কৈ তাই গালত এটা পূৰ্ণহতীয়া চৰ বহুৱাই দিলে। গালখনৰ পৰা এচকল মাংস তাইৰ নখত লাগি আহিল। তাই তেজপুৰ চেলেকি চেলেকি খাবলৈ ধৰিলে। তাক ক'লে, ব'ল মোৰ লগত, আৰু বন্ধ দুৱাৰখনৰ মাজেৰেই বাহিৰ ওলাই গ'ল। নয়নেও দুৱাৰখন খুলি তাইৰ পাছে পাছে যাব ধৰিলে। ক'ব নোৱাৰাকৈ সি থানাখনৰ ভিতৰলৈ সোমাই গ'ল। টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে সি সাৰ পাই উঠিল। ভিতৰত সি যি দৃশ্য দেখিলে সেয়া দেখি সি চকু দুটা বন্ধ কৰি দিলে। দুয়োজন কনিষ্টবলেৰে চকুকেইটা ওলাই আহিছিল। গোটেই শৰীৰ তেজেৰে লুতুৰি পুতুৰি, ডিঙিত চাৰিটাকৈ ফুটা, যেন কোনোবাই গৰম লোহাৰে সুমুৱাই দিছিল। নয়ন অৰ্ধচেতন হৈ বাগৰি পৰিল। সি অনুভৱ কৰিলে তাৰ চকু যেন ফুটি গৈছে। কোনোমতে হাতখনেৰে চকু দুটা চুই চালে। টপত পানী যেন তাৰ হাতত লাগিল। বুকুৰ পৰা পেটলৈ কোনোবাই ত্ৰিশূল এডাল সুমুৱাই ফালি নিয়া যেন লাগিল তাৰ। যন্ত্ৰণাত সি ছটফটাবলৈ ধৰিলে। হঠাৎ নয়নৰ শৰীৰটো বতাহত ভাহিব ধৰিলে। চিলিং ফেনখনত ওলমি থকা ৰছীডাল তাৰ ডিঙিত মেৰ খাই থাকিল। কিছু সময়ৰ ছটফটনিৰ পাছত তাৰ নিষ্প্ৰাণ শৰীৰটো ৰছীডালতে ওলমি থাকিল। এটা সুখৰ আত্মহাস্য মাৰি অশৰীৰ আত্মাটো বতাহত অদৃশ্য হৈ পৰিল। দুদিন পাছত বাতৰি কাকতত বৰ বৰ আখৰেৰে প্ৰকাশ পালে, থানাৰ ভিতৰতে দুজন কনিষ্টবলসহ আৰক্ষী বিষয়া নয়ন বৰুৱাৰ বিভৎস মৃতদেহ উদ্ধাৰ। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানেই। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।